নমস্কাৰ আজি আৰু ওলালো অলপ ফুৰিব আৰু ক'ত যাম আপোনালোকক অলপমান দেখুৱাম আৰু ভিডিঅ'টো চাই থাকিব আৰু দেখিছেনে কিমান ৰ'দ তথাপিও আৰু ফুৰা এৰা নাই দেই আজি ওলালো আৰু হেল্ল' গাইজ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু আজি মাৰ মিনি ব্লগত মই ভইচ অভাৰ দি আছোঁ মই কোন আপোনালোকেতো চিনি পাইছে চাগে আৰু আমি আজি গৈ আছোঁ এটা বিশেষ আয়োজন বুলি ক'লে ভুল নহ'ব আজি এটা খানা খাম আৰু সেই খানাৰ আয়োজনটো কৰিছোঁ মই মানে আইতাক ময়ে ফোন কৰি কৈছোঁ যে আইতা এটা খানা খাম চ' সেই বুলি আইতাই সকলোখিনি যোগাৰ কৰিলে আৰু আমিও সেই বুলি গৈ আছোঁ বাৰু খানাটো খাম কিন্তু এই চাওকচোন সেউজীয়া পৰিৱেশ এইখিনি যোৱাৰ মানে সুকীয়াই বেলেগ এইখিনি যে যাম আমি চ' তাৰপিছতে আমি আহি পালোঁ এয়া আৰু মাহী আৰু জেঠিমা পুৰা মানে কামত ব্যস্ত একদম পুৱাৰ পৰাই লাগি ভাগি আছে তেওঁলোকে আৰু তাৰে অলপ দেৰি পিছতে এয়া মাংস ভাজি মানে সকলোৱে বিলোৱাত ব্যস্ত আৰু ইমান গৰম হ'লেও আমি কিন্তু মানে পুৰা এনজয় কৰিছোঁ যিহেতু সকলোৰে বন্ধ আছিল আৰু এয়া আমাৰ দাদা আৰু এনেকৈ মাহীয়ে সকলোকে বিলোৱাত ব্যস্ত তাৰ লগে লগে আমাৰ মাও পিছপৰা নাই দে আমাৰ মাও আজি পুৰা কাম কৰিছে গৰম হ'লেও তাৰে পিছতে আৰু কি ভগাই মেলি দিয়াৰ পিছত এতিয়া খোৱাৰহে বাৰী আৰু এই চাওকচোন মই কেনেকৈ খাই আছোঁ আৰু এয়া সকলোৱে মিলি জুলি মানে এসাঁজ খাম বুলি যিহেতু ভাবিছোঁ তো তাৰ মানে কিবা এটা এনজয়মেণ্টটোৱে বেলেগ আৰু যিমান যি হ'লেও এয়া ভণ্টি তাৰে অলপ দেৰি পিছতে আমাক এয়া দিলে ভাত আৰু আইটেম চাওকচোন একদম হাঁহৰ মাংস এই গৰমত নাজানো দেই পিছত কি হ'ব কিন্তু খোৱাটো মেইন আৰু এয়া মাংস ভাত দালি আৰু চব্জি আমাক এনেকৈ মানে পুৰা একদম দিছে আৰু যোনে যিমান খায় আৰু এয়া দাদা আৰু মামাহঁতৰ ভাইটি তলতে বহি ল'লে কাৰণ একদম ডাইনিঙত জগা ফুল যিহেতু আমি কব্জা কৰি লৈছোঁ আৰু তাৰে অলপ দেৰি পিছতে আহি গ'ল পনীৰ আজিলৈ এৰিছোঁ আৰু মাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব বাই বাই